ভাৰতবৰ্ষৰ উত্তৰ পূবত অৱস্থিত বাৰেৰহণীয়া সংস্কৃতিৰে সমৃদ্ধ অসম ৰাজ্য, যাৰ চৌদিশে সেউজীয়া দলিচাৰে আৱৰা বহল পথাৰ, তাৰ কাষতেই কুলু কুলু সুৰেৰে বৈ যোৱা জান, জুৰি, নিজৰাৰে আবৃত প্ৰকৃতিৰ বৰ্ণিল শোভাৰে প্ৰকৃতিৰ ৰাণী অসম ভূমি জিলিকি আছে। এটি দীঘলীয়া পদূলি আৰু বহল চোতালৰ সৈতে তামোলনিখনে অতিথিক হাত বাউল দি মাতে। গাঁওখনৰ ঠিক মাজভাগতেই এটি নামঘৰ, য'ত নিতৌ নাম কীৰ্তনৰ ধ্বনিত জীপাল হয় পুৱা গধূলিবোৰ। ঢেঁকীৰ ঠেংকুলিজ ঠেংকুলিজ শব্দত তাঁতৰ খিটখিটনিত সাৰ পায় আমাৰ গাঁওখন। মানৱ জাতিৰ আদিম অৱস্থাৰ পৰা বৰ্তমান অৱস্থালৈকে আঠ নিচিগাকৈ বৈ আহিছে সমাজ জীৱনৰ বুৱতী সুঁতি। এই সুঁতিৰ চাকনৈয়াৰ কোনোবাখিনিত আজিও উপঙি আছে সাতাম পুৰুষীয়া সংস্কৃতি। কিন্তু যান্ত্ৰিক যুগৰ বিকাশৰ লগে লগে আমাৰ অসমৰ জনজীৱনৰ অভিন্ন অংগ ঢেঁকী আজি পাহৰণিৰ গৰ্ভত বিলীন হ'ব ধৰিছে। আমাৰ অসমত ঢেঁকী পূৰ্বৰ পৰা প্ৰচলিত হৈ অহা এবিধ আহিলা। আচলতে পৰম্পৰাগতভাৱে অসমীয়া মানুহে ঢেঁকীৰ জৰিয়তে ধান, চাউল, জলপান আদি খুন্দি আহিছে। অসমীয়া মানুহে ঢেঁকী ঘৰটোক লখিমী ঘৰ হিচাপে গণ্য কৰে। প্ৰতি বৃহস্পতিবাৰ কোনো মৃতকৰ অনুষ্ঠান বা যিকোনো মাংগলিক অনুষ্ঠানত অন্যান্য ঘৰ যিধৰণে পৰিষ্কাৰ কৰে, সেইধৰণে ঢেঁকী ঘৰটো পৰিষ্কাৰ কৰি অহাৰ নিয়ম পূৰ্বৰ পৰা গ্ৰামাঞ্চলবিলাকত প্ৰচলিত হৈ আহিছে। ঘৰত নতুনকৈ ঢেঁকী পতাৰ দিনা ৩ গৰাকী বা ৫ গৰাকী গোপিনীক মাতি আনি কলপিঠা খোৱাটো এটা সময়ত নিয়মৰ দৰেই আছিল। আগতে অসমীয়া মানুহৰ এখন সংস্কৃতিবান ঘৰ বুলি ক'লে এটা সুন্দৰ বাটচৰা, আখল ঘৰ, মাৰল ঘৰ, চৰা ঘৰ, ঢেঁকীশাল আৰু তাঁতশালে জেউতি চৰাইছিল। ঢেঁকী অসমৰ এবিধ বিশেষ লোকসম্পদো বুলিব পাৰি। অসমৰ জনজীৱনৰ লগত ঢেঁকী অতীজৰে পৰা ওতঃপ্ৰোতঃভাৱে জড়িত হৈ আহিছে। ঢেঁকীৰ বিষয়ে অসমীয়া সমাজ জীৱনত প্ৰচলিত ফকৰা যোজনা বিধেই হ'ল আইনাম, বিয়ানামৰ দৰে অসমীয়া লোকসাহিত্যৰ সৃষ্টি হয়তো নাৰীসকলৰ মুখে মুখে ঢেঁকীশালতেই হৈছিল। ঢেঁকীশালখন এক ব্যায়ামাগাৰ। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ তেজীমলা সাধুত ঢেঁকীৰ বিষয়ে উল্লেখ কৰিছে। পাত কাপোৰ লগতে মাহীয়াই খুন্দিলে ঢেঁকী স্বৰ্গলৈ গ'লেও ধানেই বানে, মাকতকৈ জীয়েক কাজি ঢেঁকীত ধুৱাই বাটে বাজি। এনেধৰণৰ আপ্তবাক্যবোৰ আমি সৰুৰে পৰাই আইতা, ককা, এনাই, আপাদেউ, মাহী সকলোৰে মুখত শুনি আহিছোঁ। ঢেঁকী আচলতে সমাজ জীৱনৰ, গ্ৰাম্য জীৱনৰ এটা অপৰিহাৰ্য অংগ। ঢেঁকী সকলোৰে এটা সময়ত বহুত বেছি প্ৰয়োজনেই আছিলে। লোকসংগীত, লোকগীত এইবিলাকতো ঢেঁকীয়ে অতি বেছি অৰিহণা যোগাইছে। যেনেধৰণে বিয়ানামসমূহতো ঢেঁকীৰ কথা ওলায়। যেনে বিয়ানাম এষাৰ মই গাই দিছোঁ। খুটি দুখুটি নাঙলৰ খুটি, দৰাতকৈ কইনাই হাতৰ চুটি, সেইজনী কইনায়ে কিনো ঢেঁকী দিব, বৰহণি মাৰোঁতে বাগৰি যাব।
মূৰলৈ কি চাবা কেঁকুৰা চুলি, মুখলৈ কি চাবা ঢেঁকী খুবলি, হাতলৈ কি চাবা ঢেঁকীৰে থোৰা, ভৰিলৈ কি চাবা ঢেঁকীৰ কতৰা। ঠিক তেনেকৈ বিয়ানাম উপৰিও বিহুনামসমূহতো এনেধৰণে গায়। তৰা দৈ লিহিৰি বনৰ নাই আজৰি, বনৰ নাই আজৰি, ৰাতি উঠি বান্ধিছে ধান, গাঁৱৰ ডেকা ল'ৰাই কুৰুলিয়াই আহিছে, কুৰুলিয়াই আহিছে, ঢেঁকী ৰাখি পাতিছে কাণ। ঢেঁকী অকল কিবা মেচিনেই নহয়, ঢেঁকী অকল এটা মানুহৰ কাম কৰা সামগ্ৰীয়ে নহয়। গ্ৰাম্য সামাজিক জীৱনৰ জীয়াৰী বোৱাৰীয়ে ঢেঁকীশালতে বহু ধৰণৰ কথা পাতে, তেওঁলোকৰ মনৰ ভাৱ মুকলিকৈ প্ৰকাশ কৰে, সকলো ধৰণৰ আৱেগ অনুভূতি প্ৰকাশ কৰে, নিজৰ মনোভাৱ প্ৰকাশ কৰে। তেনেধৰণে বহুতখিনি কাম তেওঁলোকে কৰে আৰু ঢেঁকীয়ে গোটেই অসমীয়া গ্ৰাম্য জীৱনৰ সকলোতে অতি প্ৰভাৱ বিস্তাৰ কৰি আহিছে। ঢেঁকীৰ বিভিন্ন অংশক বিভিন্ন নামেৰে জনা যায়। অঞ্চল আৰু জনগোষ্ঠীয় সমাজভেদে এই অংশবিলাকৰ নাম ভিন্ন হোৱা দেখা যায়। প্ৰায় ৫ হাতমান দীঘল আয়তাকাৰ কাঠৰ টুকুৰাৰ আগফালে এটা ফুটা কৰি তাত ভাল কাঠৰ দীঘলীয়া টুকুৰা এডাল লগোৱা হয়, যাক ঢেঁকী থোৰা বোলা হয়। এই থোৰাডাল সাধাৰণতে মজবুত কাঠৰ হ'ব লাগে। থোৰাটোৰ একেবাৰে মূৰত এটা লোহাৰ আঙুঠি সদৃশ এটি টুকুৰা থাকে, যাক গোলজ বুলি কোৱা হয়। থোৰাটো যিটো অংশত পেলাই ৰখা হয় তাক খুবলি বা গাড়ীখলি বোলা হয়। সাধাৰণতে কাঠ বা শিল এচটাত গাঁত খান্দি খুবলি প্ৰস্তুত কৰা হয়। ঢেঁকীৰ একেবাৰে পাছফালৰ যিখিনি অংশ ভৰিৰে ব্যৱহাৰ কৰা হয় সেইখিনি হ'ল ফিছা। সেইখিনিৰ পৰাই অলপ আঁতৰতে এডাল শলাৰে ঢেঁকীৰ ভাৰসাম্য ৰক্ষা কৰা হয়, যাক আখল শলা বা মলুৱা বাৰী বুলি কোৱা হয়। এই শলাডালে ঢেঁকী ধৰি ৰাখিবলৈ বক্ৰ আকৃতিৰ খাপ কটা কাঠৰ খুঁটাত লগাই ৰখা হয়, যাক কতৰা বোলা হয়। ইয়াৰ উপৰি মূল ঢেঁকীৰ অংশ নহ'লেও গুৰি কৰি থকা অংশখিনি খুবলিত ওলোৱা সোমোৱা কৰিবলৈ এডাল দীঘল মাৰি অকলশৰীয়া ঢেঁকী দিওঁতাজনে ব্যৱহাৰ কৰে, যাক বহনি মাৰি বোলা হয়। আনহাতে সান্দহ, চিৰা আদি খুচৰিবলৈ ব্যৱহাৰ কৰা চেপেটা মাৰিডালক খচৰা মাৰি বোলা হয়। ফিছাৰ সৈতে বন্ধা চালিৰ জৰিডালক ঢেঁকী জৰি বোলে। ঢেঁকী দিওঁতে হাতেৰে টনা জৰিডালক সতিনী জৰি বোলা হয়। ঢেঁকী ৰখা ঘৰৰ নাম ঢেঁকীশাল। শিলিখা, নাহৰ আদি গছৰ টান কাঠ ঢেঁকী সাজিবৰ বাবে উপযোগী। আমাৰ সমাজত পৰম্পৰাগতভাৱে ঢেঁকীক লৈ বহু নিয়ম নীতিৰো প্ৰচলন আছে। তাৰে ভিতৰত অন্যতম মাঘ বিহুৰ দিনা পুৱা বাৰীৰ লাগনি গছ, ঘৰৰ খুঁটা আদিৰ লগতে ঢেঁকীটো ধান খেৰ মেৰিয়াই বান্ধ দিয়া হয়। এই লোকাচাৰ মাঘ বন্ধা হিচাপে জনা যায়। বতৰ খৰাং হ'লে কোনো এঘৰৰ পৰা সূৰুযমুখী ঢেঁকী পূবা পশ্চিমাকৈ পতা ৰাতিটোৰ ভিতৰতে চুৰ কৰি নি উভতাই পুতি থৈ দিয়া হয়। এনে কৰিলে শীঘ্ৰে বৰষুণ হয় বুলি লোকপ্ৰচাৰ আছে। অসমৰ বহু জনগোষ্ঠীৰ লোকে ঢেঁকীৰ পৰিৱৰ্তে উৰাল ব্যৱহাৰ কৰা দেখা যায়। প্ৰায় ৩-৪ ফুটমান বহল আৰু ১.৫-২ ফুটমান ওখ কৰি উৰাল বনোৱা হয়। গায়েন হৈছে উৰালত ব্যৱহাৰ কৰা মাৰিডাল। দ্বাপৰ যুগত মাক যশোদাই শ্ৰীমদ ভাগৱতত বৰ্ণিত শ্ৰীকৃষ্ণই উৰালত বন্ধাৰ বৰ্ণনা পোৱা যায়। গতিকে তেতিয়াও উৰাল গায়েনৰ প্ৰচলন আছিলে বুলি জানিব পাৰি। তেনেদৰে আমাৰ লোকপ্ৰবাদ মতে নাৰদমুনি বাহন আছিলে ঢেঁকী। অসমৰ বাদেও ইয়াৰ দাঁতিকাষৰীয়া ৰাজ্য পশ্চিমবংগ
আৰু চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশতো ইয়াৰ ব্যাপক প্ৰচলন দেখা যায়। অসমত জনগোষ্ঠী ভেদে ঢেঁকীক বিভিন্ন নামেৰে জনা যায়। মিচিং, আমি ঢেঁকীক কিপাৰ বুলি কওঁ। দেউৰী, দেউৰী মতে ঢেঁকীটো ঢেঁকী বুলি কওঁ। হাজং, আমরা ভাষাতে আমি ঢেঁকীকে ঢেঁকী কয়। বড়ো, আমাৰ ভাষা ঢেঁকী বুলি কয়। কাৰ্বি। ঢেঁকী হ'লেতো ঢেঁকী ক'ব। এটা সময় আছিল যেতিয়া কইনা চাবলৈ গৈ দৰাঘৰৰ ফালৰ পৰা সোধা প্ৰধান প্ৰশ্নবোৰৰ ভিতৰত বিশেষ প্ৰশ্ন আছিল, তুমি ঢেঁকী দিব জানানে? অসমত প্ৰচলিত বিহুগীতসমূহতো ঢেঁকীক লৈ অনেক গীত ৰচনা কৰা হৈছে। দিশত গুমে গুমাই কোম্পেনী জাহাজখন ঢেঁকীত গুমে গুমাইছিয়া। ঢেঁকী সম্পৰ্কীয় বহু প্ৰচলিত ফকৰা যোজনা, বিভিন্ন ধৰণৰ সাঁথৰৰ সৃষ্টি ঢেঁকীক লৈ হৈছে। এটা মাথো নিগনিয়ে সপুৰা ধান কাটে, নেজডাল চুই দিলে জাপ মাৰি দিয়ে, কি ক? ঢেঁকীৰ সম্পৰ্কে আমাৰ সমাজত বহু লোকবিশ্বাস প্ৰচলিত হৈ আছে। ঢেঁকীত বনা চাউলকেইটাৰ সৈতে ভাত খালে, ঘৰৰ চাউল, ঘৰৰ ঢেঁকী, তাৰে ভাত বনোৱাই খোৱা ভাত, সেই ভাত খোৱা মানুহ ঘৰত বেজৰ বা ডাক্তৰৰ বিশেষ প্ৰয়োজন নাথাকে। ঢেঁকীৰ বস্তুটো আমাক সদায় দৰকাৰ, আৰু ঢেঁকীটো হ'ল ধৰ্মই হ'ল ঢেঁকী। যিহেতু নাৰদৰ বাহন, নাৰদ ধৰ্মৰ পৰা কোনোদিন বিচলিত হোৱা নাই, তেওঁৰ বাহনখনেই হ'ল ঢেঁকী। এই ঢেঁকীটো আকৌ যেতিয়াই তেতিয়াই মৰিয়াই থাকিবও নাপায়। ধৰি লওক গৃহস্থীখনে ভাত খাবলৈ লৈছে, সেই সময়ত ঢেঁকীটো বন্ধ থাকিব লাগে। সন্ধিয়া লাগিছে, দবা কোবাবৰ সময় হৈছে, সেই সময়ত ঢেঁকীটো বন্ধ থাকিব লাগে। আৰু ঢেঁকীটো বাঢ়ি গাই চোৱাও আমাৰ কাৰণে অবিধেয়। গতিকে ঢেঁকী আমাৰ কাৰণে বৰ আপুৰুগীয়া, নিশ্চয় ঢেঁকীৰ কাম কৰাটো আমাৰ বাঞ্ছনীয়। অসমীয়া সমাজ জীৱনৰ, বিশেষকৈ গাঁৱলীয়া সমাজ জীৱনৰ এক বিশিষ্ট উপাদান। আমাৰ সমাজ জীৱনৰ ওপৰত আধুনিক বহু কথাৰ প্ৰলেপ পৰি ক্ৰমশ পুৰণিকলীয়া সংস্কৃতিৰ লুপ্তপ্ৰায় অৱস্থা হৈছে। এইদৰেই সংযোগ বিয়োগৰ মাজেদি গঢ় লৈ উঠিছে আধুনিক অসমীয়া সমাজ জীৱন। বৰ্তমান সময়ত ক্ৰমে নগৰৰ কথা বাদেই গাঁৱতো ঢেঁকীৰ ব্যৱহাৰ হৈ পৰিছে সেৰেঙা। বিদ্যুৎ চালিত মিল আৰু ডিজেলত চলা মেচিনসমূহে যেন ক্ৰমাৎ টেটু চেপি আনিছে ঢেঁকী নামৰ নিৰ্জীৱ এই শব্দটো। ঢেঁকীক লৈ আমাৰ বিভিন্ন ধৰণৰ বিহুনামো আছে। সেই বিহুনামসমূহ ডেকা জীয়ৰীয়ে জোৰানাম হিচাপেও গায় বা জাতনাম হিচাপেও গায়। তেনেধৰণৰ এটি পুৰণি বিহুনাম হ'ল ঢেঁকী দে ঢেঁকী দে ঢেঁকী দে হৈ মাজনী, ঢেঁকী দে হৈ মাজনী, হাতত তোলা চালনী লৈ। এতিয়া ছোৱালী ঢেঁকী দি থাকোঁতে পক পলুৱাই নিনিবি, পক পলুৱাই নিনিবি, ভৰিব হৈ লাগিব ধন। আকৌ ল'ৰাই ক'ব ভৰিলে ভৰিমে নগতকা দুকুৰি, নগতকা দুকুৰি, ছাগলী হৈ বেপাৰৰ ধন। আমাৰ ওজাঢুলীয়াসকলে বিভিন্ন ধৰণৰ ৰাগ মালিতা বা বিভিন্ন হাতসমূহৰ উপৰিও আমাৰ যি ঢেঁকী, সেই ঢেঁকীৰ শব্দটোকো তাৰমানে ঢোলত কেনেকৈ ঢেঁকীৰ শব্দটো হয় সেইখিনি বজাই আগতে দেখুৱাইছিলে। খুঁতীয়া হিচাপতে দেখুৱাইছিলে, বিভিন্ন ধৰণে কাহিনী হিচাপে দেখুৱাইছিলে। বুঢ়ী মানুহ এগৰাকীয়ে, আমাৰ আইতা এগৰাকীয়ে ঢেঁকী দিলে কেনেকুৱা ধৰণৰ শব্দ হ'ব, বা বোৱাৰী মানুহ এগৰাকীয়ে ঢেঁকী দিলে কেনেকুৱা ধৰণৰ শব্দ, আৰু একেবাৰে আমাৰ গাভৰু ছোৱালী এজনীয়ে ঢেঁকী দিলে যেনেকুৱা ধৰণৰ শব্দ হ'ব, ঢোলত সেইদৰে কৈ পেলাই, বোলখিনি কৈ পেলাই তেনেকৈ ঢোলত ফুটুৱাই পেলাই বজাই দেখুৱাইছিলে। আৰু তেনেধৰণে বজাইছিলে। মোৰ গুৰু, মই তুলসী ওজাৰ শিষ্য, মোৰ গুৰু তুলসী ওজা, আৰু আমিও সেই ধৰণে গুৰু বিদ্যা অনুযায়ী তেনেকৈ ঢেঁকীৰ শব্দটো বজাইছিলোঁ আৰু এইদৰে বজাইছিলোঁ। এতিয়া আমাৰ এগৰাকী আইতাই ঢেঁকী দিলে যেনেধৰণে শব্দ হ'ব সেইটো মই অকণমান দেখুৱাইছোঁ।
যিহেতু আমাৰ আইতাসকলৰ অকণমান শক্তি বয়স অনুযায়ী কমি যায়, ঢেঁকীটো অলপ জোৰ দি দিবলগীয়া হয়, সেই শব্দটো কৰে ঢেংকুৰ কুক, ঢেংকুৰ কুক। এইদৰে লাহে লাহে ঢেঁকীৰ চাপটো দিয়ে। সেইটো ঢোলত আমি কিদৰে বজাইছিলোঁ মই দেখাইছোঁ। এইদৰে আইতা এগৰাকীয়ে ঢেঁকী দিছিলে। তাৰপিছতে আকৌ আমাৰ বোৱাৰীসকলে কেনেকৈ ঢেঁকী দিছিলে সেই শব্দটো মই দেখুৱাইছোঁ। ঢেংকুৰ কুক, ঢেংকুৰ কুক, ঢেংকুৰ কুক। কাৰণ এগৰাকী বৃদ্ধাতকৈ এগৰাকী বোৱাৰীৰ যিহেতু শৰীৰত শক্তিটো বেছি থাকে, গতিকে তেখেতসকলৰ চাপটো অলপ ঘনাই পৰে, গতিকে তেনেদৰে বজাইছিলে। এইদৰে বজাইছিলে। তাৰপিছত যেতিয়া আমাৰ গাভৰু এগৰাকীয়ে ঢেঁকী দিয়ে, তেখেতসকলৰ শৰীৰত যথেষ্ট বল থাকে, গতিকে তেওঁলোকে সেই ঢেঁকীৰ শব্দটো ঢেংকুৰ কুকটো শব্দ পৰিবলৈ নাপায়, খুব ঘনাই মাৰে ঢেঁকীটো। কেনেকৈ বজাইছিলে? ঢেংকুলুজ, 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 ঢেংকুলুজ। এইদৰে ঢেঁকীৰ শব্দটো হয়, সেইদৰে কৰিছিলে। আৰু ঢোলত সেইদৰে আমি বজাইছিলোঁ, সেইদৰে ফুটুৱাই পেলাই মই বজাই দেখাইছোঁ। এই তথ্যচিত্ৰ নিৰ্মাণৰ উদ্দেশ্য হ'ল নতুন প্ৰজন্মক এই আপুৰুগীয়া সম্পদবিধ চিনাকি কৰি দিয়া। অকল ঢেঁকীয়েই নহয়, নতুন প্ৰজন্মই আমাৰ শিপাৰ লগত পৰিচয় নহ'লে অসমীয়া সমাজৰ পৰা হেৰাই যাব অসমীয়াৰ গোন্ধ থকা বহুবোৰ সম্পদ। তথাপিও এক ঢেঁকীৰ ঠেংকুলুজ ঠেংকুলুজ শব্দত যেন আকৌ মুখৰ হয় আমাৰ চুবুৰীবোৰ।